খুব ভাল 4 নং 3 নং একচুৱেলি 3 নং বৰপেটা লোকসভা সমষ্টিত আমাৰ যি প্ৰাৰ্থী অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া এইবেলি বিপুল ভোটত এই সমষ্টিৰ নিৰ্বাচিত হ'ব আৰু প্ৰথম দ্বিতীয় পৰ্যায়ত খুব ভাল ৰিজাল্ট হ'ব। তৃতীয় পৰ্যায়তো আমি আশা কৰিছোঁ খুব ভাল ৰিজাল্ট হ'ব। কেৱল ধুবুৰী আসনখনত অকণমান ফাইট হ'ব আৰু আপোনালোকে কৈছে এইবাৰ মই প্ৰশ্নৰ উত্তৰটো আগতেই দিম। মোদী ডাঙৰীয়া সকলোকে সেৱা কৰিছে, চবকা সাথ চবকা বিকাশ আছে, কোনো সংখ্যালঘু সংখ্যাগুৰুৰ কথা কোৱা নাই। সকলো ৰাইজ মোদীজীৰ ওচৰত আছে আৰু সকলো ৰাইজে মোদীজীক আশীৰ্বাদ কৰিছে। বৰপেটাৰ পৰা কিমান ভোট আশা কৰিছে? তো বিপুল ভোট হ'ব, 3 লাখতকৈ অধিক ভোটত বৰপেটা লোকসভা সমষ্টি জিতিব। খুব ভাল। প্ৰথম ফেজত 5খন, ছেকেণ্ড ফেজত 5খন, এই 10খন আমি পাম। লগতে থাৰ্ড ফেজৰ 4খন আসন আছে, ধুবুৰী, কোকৰাঝাৰ, বৰপেটা, গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ 100% নিশ্চিত নহয়, বিশালভাৱে বনাম। কিন্তু ধুবুৰীত ফাইট হ'ব, 3-কোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব, কাৰণ তাত আপোনালোকে জানে তাৰ ডেম'গ্ৰাফি কমপ্লিট বেলেগ। কিন্তু তথাপি সেই অঞ্চলৰ সংখ্যালঘু ৰাইজ মোদীজীৰ সপক্ষে ওলাই আহিছে, নিশ্চিতভাৱে তাতো ফাইট হ'ব। হয়তো শেষ মুহূৰ্তত আমি তাত বিজয় হাসিল কৰিবলৈ সক্ষম হ'ম। গুৱাহাটীত কিন্তু 2 নাৰী শক্তিৰ যুঁজ হ'ব। কোনো নাৰী শক্তি নাই, তাতে এটাই শক্তি আছে, মোদীজীক। তৃতীয়তে আছে আমাৰ বিজুলী কলিতা মেধি বাইদেউ। খুব ভাল 4 নং 3 নং একচুৱেলি 3 নং বৰপেটা লোকসভা সমষ্টিত আমাৰ যি প্ৰাৰ্থী অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়া এইবেলি বিপুল ভোটত এই সমষ্টিৰ নিৰ্বাচিত হ'ব আৰু প্ৰথম দ্বিতীয় পৰ্যায়ত খুব ভাল ৰিজাল্ট হ'ব। তৃতীয় পৰ্যায়তো আমি আশা কৰিছোঁ খুব ভাল ৰিজাল্ট হ'ব। কেৱল ধুবুৰী আসনখনত অকণমান ফাইট হ'ব আৰু আপোনালোকে কৈছে এইবাৰ মই প্ৰশ্নৰ উত্তৰটো আগতেই দিম। মোদী ডাঙৰীয়া সকলোকে সেৱা কৰিছে, চবকা সাথ চবকা বিকাশ আছে, কোনো সংখ্যালঘু সংখ্যাগুৰুৰ কথা কোৱা নাই। সকলো ৰাইজ মোদীজীৰ ওচৰত আছে আৰু সকলো ৰাইজে মোদীজীক আশীৰ্বাদ কৰিছে। বৰপেটাৰ পৰা কিমান ভোট আশা কৰিছে? তো বিপুল ভোট হ'ব, 3 লাখতকৈ অধিক ভোটত বৰপেটা লোকসভা সমষ্টি জিতিব। খুব ভাল। প্ৰথম ফেজত 5খন, ছেকেণ্ড ফেজত 5খন, এই 10খন আমি পাম। লগতে থাৰ্ড ফেজৰ 4খন আসন আছে, ধুবুৰী, কোকৰাঝাৰ, বৰপেটা, গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ 100% নিশ্চিত নহয়, বিশালভাৱে বনাম। কিন্তু ধুবুৰীত ফাইট হ'ব, 3-কোণীয়া প্ৰতিদ্বন্দ্বিতা হ'ব, কাৰণ তাত আপোনালোকে জানে তাৰ ডেম'গ্ৰাফি কমপ্লিট বেলেগ। কিন্তু তথাপি সেই অঞ্চলৰ সংখ্যালঘু ৰাইজ মোদীজীৰ সপক্ষে ওলাই আহিছে, নিশ্চিতভাৱে তাতো ফাইট হ'ব। হয়তো শেষ মুহূৰ্তত আমি তাত বিজয় হাসিল কৰিবলৈ সক্ষম হ'ম। গুৱাহাটীত কিন্তু 2 নাৰী শক্তিৰ যুঁজ হ'ব। কোনো নাৰী শক্তি নাই, তাতে এটাই শক্তি আছে, মোদীজীক। তৃতীয়তে আছে আমাৰ বিজুলী কলিতা মেধি বাইদেউ।